হেল্ল' বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি পুনৰ আপোনালোকৰ বাবে এটা চাকৰিৰ খবৰ সম্বন্ধীয় ভিডিঅ' লৈ আহিছোঁ, য'ত নেকি আপোনালোকক মই আজি নতুনকৈ পদ কেইটামান মুকলি আছে তাৰ বিষয়ে সবিশেষ তথ্যখিনি জনাই দিম। DME ফালৰ পৰা নতুনকৈ কেইটামান পদ মুকলি হৈছে, তাৰে সবিশেষ তথ্যখিনি আপোনালোকক জনাম। ইয়াৰ আগতে আপোনালোকে জানে হয়তো DME ফালৰ পৰা 2008টা পদ মুকলি কৰা হৈছিল 2023 চনতেই, আৰু বৰ্তমান সময়ত তাৰ পুনৰ কেইটামান পদ মুকলি কৰি দিয়া হৈছে, মানে বঢ়াই দিয়া হৈছে। তাৰে আপোনালোকৰ যিকেইটা টেকনিকেল পোষ্ট আছিল, টেকনিকেল আণ্ডাৰত 2685টা টোটেল কৰি দিলে 2008টাৰ পৰা মানে কেইটামান পদ বঢ়াই দিয়া হৈছে। গতিকে সকলো তথ্য আপোনালোকক ভিডিঅ'টোত জনাম, আপোনালোকে শেষলৈকে চাই থাকিব। চ' আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহি আছাম গভৰ্ণমেণ্ট জবছ তাতে চাৰ্চ কৰিব। তাতে আপোনালোকে এটা ৱেবছাইট দেখা পাব assamcareer.com। তাৰ তলতে আপোনালোকে যদি আহে ইয়াত দেখা পাব DME আছাম ৰিক্ৰুটমেণ্ট 2024 2685টা গ্ৰেড 3 টেকনিকেল পদ মুকলি কৰা হৈছে, মানে আগৰ পদসমূহতে সন্নিৱিষ্ট মানে যোগ কৰি দিয়া হৈছে। চ' ইয়াত আপোনালোকে দেখিছে ৰিড মোৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকে ধুনীয়া সবিশেষ তথ্যখিনি চাব পাৰিব। মই আপোনালোকক মূল ডিটেইলছখিনি কৈ যাম, ধুনীয়াকৈ আপোনালোকে তেতিয়া বুজিবলৈ সহজ হ'ব। আপোনালোকে ভালদৰে আহি ৱেবছাইটটো নিজেও চাব পাৰিব। চ' DME আছাম ৰিক্ৰুটমেণ্ট 2024 2685টা গ্ৰেড 3 টেকনিকেল পোষ্ট হয়, মানে আগৰ পদসমূহৰ লগত সন্নিৱিষ্ট কৰি দিলে, বঢ়াই দিলে। যিটো লাষ্ট ডেট হ'ব ইয়াৰ মানে আবেদনৰ বাবে সেইটো হৈছে 18 তাৰিখ 12 মাহ 2024 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। নং পোষ্ট হৈছে গ্ৰেড 3 টেকনিকেল 2685টা, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছত ক্লিক কৰি চাব পাৰিব। তাতে আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ, মানে ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰা তেনেকুৱা ধৰণৰ ডিটেইলছ আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে আপোনালোকে দেখা পাব পে স্কেলটো দিয়া হৈছে। প্ৰথম যিকেইটা টেকনিকেল পদৰ কাৰণে টেকনিকেল গ্ৰেড 3 টেকনিকেলৰ কাৰণে 14,000 পৰা 70,000 টকা পৰ্যন্ত আপোনালোকৰ দৰমহাটো হ'ব। আৰু আপোনালোকে এজন নেশ্যনেলিটিটো হৈছে যিটো জাতীয়তাবাদী, সেইটো হৈছে আপোনালোকে এজন ভাৰতৰ নাগৰিক হ'ব লাগিব। আৰু বয়সৰ যিটো সময়সীমা 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ বয়সলৈকে আবেদনটো কৰিব পাৰিব। বাকী এজ ৰিলেক্সেশ্যন থাকিব আপোনালোকৰ OBC MOBC 3 বছৰ, ST SC 5 বছৰ, PWD কেণ্ডিডেটছৰ কাৰণে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো থাকিব। বাকী এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ থাকিব লাগিব, মানে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত মানে নামটো উল্লেখ কৰা থাকিব লাগিব বা আপোনালোকে উলিওৱা হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। বাকী আপোনালোকে যদি তললৈ চাই তেনেহ'লে দেখা পাব ইয়াৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব এইটো উল্লেখ কৰা আছে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লগতে ছিগনেচাৰ এটা লাগিব আপোনালোকৰ, আৰু লগতে আপোনালোকৰ কিছুমান ডকুমেণ্টছো লাগিব। আৰু আপোনালোকে দেখা পাইছে ফটোগ্ৰাফৰ যিটো ডিটেইলছ দিয়া হৈছে, মেক্সিমাম চাইজটো আপোনালোকে 50 KB ৰ ভিতৰত বনাব লাগিব। বাকী ফাইল টাইপটো JPG বা JPEGত বনাব লাগিব। হাইটটো হৈছে 250 to 320 পিক্সেলছত আপোনালোকে বনাব লাগিব, আৰু উইথটো হ'ব 150 to 220 পিক্সেলছৰ ভিতৰত আপোনালোকে যিটো ফটো হয় ন, ফটোৰ চাইজটো বনাব লাগিব। বাকী ছিগনেচাৰৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিব মেক্সিমাম ফাইল চাইজ 30 KB ভিতৰত বনাব লাগিব। বাকী ফাইল চাইজটো JPG বা JPEG, হাইটটো হ'ব 100 পৰা 180 পিক্সেলছৰ ভিতৰত আপোনালোকে দিব লাগিব। বাকী উইথটো হৈছে 150 পৰা 220 পিক্সেলছৰ ভিতৰত আপোনালোকে দিব লাগিব। এইটো আপোনালোকে নিজেই মোবাইলত ৱেবছাইটত বনাই ল'ব পাৰিব। বাকী যদি আপোনালোকে তললৈ চাই যিটো আৰম্ভণিৰ তাৰিখ এপ্লিকেশ্যন 9 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকে মানে আজিৰ পৰা আপোনালোকে আবেদনটো কৰিব পাৰিব। বাকী যিটো অন্তিম তাৰিখ হ'ব 18 ডিচেম্বৰ 2024 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। বেছিকেইদিন দিয়া নাই, 9 দিনমান সময় দিছে, গতিকে আপোনালোকে আবেদনটো কৰি ল'ব। আপোনালোকে আবেদনটো কৰিবৰ কাৰণে তললৈ আহিব পাৰিব। ইয়াত দেখিছে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম, এইটো 9 তাৰিখ 12 মাহ 2024 মানে আজি, হয়তো অলপ দেৰিৰ পৰা মুকলি কৰি দিব। গতিকে আপোনালোকে ইয়াতে ক্লিক হেয়াৰ কৰি মানে আবেদনটো কৰিব পাৰিব। ইয়াত ক্লিক হেয়াৰ অপশ্যনটো আহি যাব, আপোনালোকে দেখা পাব। বাকী তললৈ যদি চাই আপোনালোকে পদসমূহ চাব পাৰিব, যিখিনি বিশেষকৈ ইয়াত পদ আছে গ্ৰেড 3 টেকনিকেলত আপোনালোকে দেখা পাইছে। পদসমূহৰ নামসমূহ দেখা পাইছে আপোনালোকে, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, হেল্থ ইনস্পেক্টৰ, ICU টেকনিচিয়ান, এনেধৰণে বহুতো নাম আছে, আপোনালোকে চাই ল'ব পাৰিব। মানে কোনটো বিভাগত কিমানটা পদ আছে সেইটো আপোনালোকে উল্লেখ কৰা দেখা পাই যাব। ওকে, ষ্টাফ নাৰ্ছত 451টা, ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰত 402টা, মানে আপোনালোকে যে টেকনিচিয়ানত এটা। চ' এনেধৰণে আপোনালোকে ইয়াত সকলোসমূহ তথ্য চাব পাৰিব। চ' টোটেলটো যিটো হৈছে পদৰ সংখ্যা 2685টা। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি তথ্য আছিলে, আপোনালোকৰ নিশ্চয় মই ভাবোঁ সহায় হৈছে। আপোনালোকে যদি এই পদসমূহত আবেদন কৰিম বুলি ভাবে পুনৰ এবাৰ চান্স পাইছে আপোনালোকে, কাৰণ ইয়াৰ আগতে 2008টা আছিলে, এতিয়া বঢ়াই পিনে পদৰ সংখ্যাটো 2685টা কৰি দিছে। পুনৰ এবাৰ মানে ৰিএপ্লাই কৰিবৰ কাৰণে সুযোগ দিছে। যিখিনি আগতে ইয়াৰ বাবে আবেদন কৰি থৈছে তেওঁলোকে আকৌ আবেদন কৰিব নালাগে, কিন্তু যিখিনি নতুনকৈ আবেদন মানে কৰিম বুলি ভাবিছে বা কৰা নাই আগতে, তেনেহ'লে আপোনালোকে নিশ্চয় কৰিব পাৰিব। গতিকে আপোনালোকে এই ৱেবছাইটত আহি ধুনীয়াকৈ ইয়াতে আবেদনটো কৰিব পাৰিব, আৰু আজিৰ পৰা কৰিব পাৰিব। গতিকে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। এনেধৰণৰ চাকৰি সম্বন্ধীয় খবৰ মই আপোনালোকলৈ লৈ আহি থাকিম। বাকী আপোনালোকে জনাব যে আপোনালোকে ভিডিঅ'টো কেনে পালে, কমেণ্টত জনাব। বাকী লাইক এটা কৰি দিব। বাকী আজিলৈ ইমানখিনি আছিলে, ধন্যবাদ।